এটা নিৰ্দিষ্ট বিষয় এখন নিৰ্দিষ্ট কিতাপ বা পাঠ্যক্ৰম কিন্তু প্ৰত্যেকে আমি যিদৰে অধ্যয়ন কৰোঁ আৰু প্ৰত্যেকৰ সেই অধ্যয়ন কৰাৰ দৃষ্টিভংগীবোৰ বা স্কিলবোৰ বেলেগ বেলেগ যিদৰে আজি অনিৰ্বাণ আৰু অন্তৰীকে ঐচ্ছিক গণিতত 100ৰ ভিতৰত 100 পাইছে ঠিক সেইদৰে অন্য বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীবোৰে 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হোৱা নাই বা অন্তৰীক বা অনিৰ্বাণে যিদৰে বা অন্য ছাত্ৰ ছাত্ৰীসকলে যিদৰে অন্য বিষয়ত লেটাৰ পাইছে বা ভাল নম্বৰ পাইছে তেনেদৰে আন ছাত্ৰ ছাত্ৰীসকলে পাবলৈ সক্ষম হোৱা নাই ইয়াৰ কাৰণটো হৈছে যে আমি সেই পাঠ্যপুথিখনক বা আমি নিজে কোনো এটা বিষয়ক আমি কিদৰে লৈছোঁ বা আমাৰ স্কিলটো কিমান ডেভেলপ আমি কৰিব পাৰিছোঁ আমি পাঠ্যপুথিখন পঢ়িছোঁ জ্ঞান লৈছোঁ কিন্তু সেই জ্ঞানৰ জৰিয়তে আমি নিজৰ স্কিলটো কিমান ডেভেলপ কৰিব পাৰিছোঁ আৰু পাঠ্যপুথিৰ বিষয়বোৰক আমি জ্ঞানৰ জৰিয়তে অভিজ্ঞতা লৈ পৰ্যবেক্ষিত কৰিব পাৰিব লাগিব তেতিয়াহে আমি সেই যিটো কৌশল বা স্কিলটো ডেভেলপ কৰিব পাৰিম